জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ মহিলা সমিতি জিন্দাবাদ সিলারাই সেনা জিন্দাবাদ সিলারাই সেনা জিন্দাবাদ মমতা বুড়া আমাক লাগিবই মমতা বুড়া আমাক লাগিবই এসটি আমাক লাগিবই এসটি আমাক লাগিবই মমতা বুড় দিনে শান্তি নাই মমতা বুড় দিনে শান্তি নাই এসটি বিনে শান্তি নাই এসটি বিনে শান্তি নাই এই সংগ্রাম চলিছে এই সংগ্রাম চলিছে কুচাক বংশী জাগিছে কুচাক বংশী জাগিছে কুচাক বংশী এগো কুচাক বংশী এগো মমতা বুড়া আমাক লাগিবই মমতা বুড়া আমাক লাগিবই মমতা বুড় বিনে শান্তি নাই মমতা বুড় বিনে শান্তি নাই এসটি আমাক লাগিবই এসটি আমাক লাগিবই ভারত সরকার প্রতারক ভারত সরকার প্রতারক অসম সরকার প্রতারক অসম সরকার প্রতারক নরেন্দ্র মোদী হায় হায় নরেন্দ্র মোদী হায় হায় হিমন্ত বিশ্ব শর্মা হায় হায় হিমন্ত বিশ্ব শর্মা হায় হায় হিমন্ত বিশ্ব শর্মা হায় হায় নরেন্দ্র মোদী go back নরেন্দ্র মোদী go back হিমন্ত বিশ্ব শর্মা go back হিমন্ত বিশ্ব শর্মা go back এই সংগ্রাম চলিছে এই সংগ্রাম চলিছে মমতা বুড়া আমাক লাগিবই চাওক আজি আমি কলা দিৱস এই কাৰণে পালন কৰিব লগা হৈছে যে আজি বাক্সা জিলা বুলি নহয় সমগ্ৰ কমতাপুৰতে আজি কলা দিৱস পালন কৰা হ'ব আৰু কলা দিৱস পালন কৰাৰ উদ্দেশ্য এইটোৱে যে 1949 চনৰ 28 আগষ্ট তাৰিখে কোচ কমতাপুৰৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণ ভূপ বাহাদুৰ আৰু তদানীন্তন ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু গৃহমন্ত্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ মাজত এখন চুক্তি হৈছিল যি নেকি মাৰ্জাৰ এগ্ৰিমেণ্ট এই মাৰ্জাৰ এগ্ৰিমেণ্টৰ জৰিয়তে কমতাপুৰক গছএডি ৰাজ্য প্ৰদান কৰাৰ যি প্ৰতিশ্ৰুতি আছিলে এই প্ৰতিশ্ৰুতি ভাৰত চৰকাৰে আজিলৈকে মানে কি কয় চুক্তি কাৰ্যকৰী নকৰিলে বা ৰূপায়ণ নকৰিলে আজিলৈকে কোচ ৰাজবংশীসকলক যি গছএডি ৰাজ্যক যি কমতাপুৰ ৰাজ্য দিব লগা আছিলে বা ভাৰত চৰকাৰে প্ৰদান কৰিব লাগিছিলে কিন্তু আজিলৈকে প্ৰদান কৰা নাই তাৰ কাৰণে আমি প্ৰতি বছৰে আগষ্ট মাহৰ 28 তাৰিখে আমি সৌদ কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি কলা দিৱস ৰূপায়ণ কৰি ভাৰত চৰকাৰক আমি এটাই কথা হকিয়াই দিব বিচাৰো যে আপোনালোকে যি 1949 চনৰ 28 আগষ্টত যি আমাৰ শেষ ৰজা জগদীপেন্দ্ৰ নাৰায়ণৰ লগত আপোনালোকে চুক্তি কৰি যি আমাক গছএডি ৰাজ্য কমতাপুৰ ৰাজ্য প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি বা চুক্তি কৰিছিলে আজিলৈকে সেই মানে চুক্তি ৰূপায়ণ নকৰি আমাক আজিলৈকে কমতাপুৰ ৰাজ্য প্ৰদান নকৰিলে তাৰ কাৰণে আমি 28 আগষ্ট তাৰিখে হয়তো কোচ ৰাজবংশী ছাত্ৰ সন্থাই আমি কলা দিৱস পালন কৰি আহিছো আৰু এই কলা দিৱস পালন কৰি আজি এই স্থলীৰ পৰাই ভাৰত তথা অসম চৰকাৰক হকিয়াই দিব বিচাৰিছো যে অতি শীঘ্ৰে কোচ ৰাজবংশীসকলৰ কমতাপুৰ ৰাজ্য দিয়াৰ কাৰণে আপোনালোকে ব্যৱস্থা কৰক অন্যথা কোচ ৰাজবংশী ৰাইজ ঐক্যবদ্ধ হৈছে আপোনালোকে দেখা পাইছে যে মাৰ্জাৰ এগ্ৰিমেণ্টে নহয় ভাৰত চৰকাৰে হওক অসম চৰকাৰে এই জনগোষ্ঠীটোক বাৰম্বাৰ প্ৰতাৰণা কৰি আছে ইলেকশ্যন আহিলে দেখা পাওঁ যে নিৰ্বাচনী যিবিলাক প্ৰচাৰ সভা এই প্ৰচাৰ সভাবিলাকত গৈ ডাঙৰ ভাষণ মাৰে যে যদি কেন্দ্ৰত বা ৰাজ্য চৰকাৰ গঠন কৰিব পাৰে তেতিয়াহ'লে 6 মাহৰ ভিতৰতে কোচ ৰাজবংশীসকলৰ যি জনজাতিকৰণৰ সমস্যা যি কমতাপুৰৰ সমস্যা জনজাতিকৰণ 6 মাহৰ ভিতৰত প্ৰদান কৰিব কমতাপুৰৰ সমস্যা ৰাজনৈতিকভাৱে সমাধান কৰিব কিন্তু দেখা পাইছো ইহঁতে মিটিঙত ভাষণ মাৰে ৰাজনৈতিকভাৱে আমাৰ ৰাজবংশী যি সহজ সৰল জনগোষ্ঠী তাৰ পৰা ভোট আদায় কৰাৰ বাহিৰে একো নহয় গতিকে এনেকুৱা ধৰণৰ ভুৱা প্ৰতিশ্ৰুতি আৰু কিমান প্ৰদান কৰিব গতিকে আমি সমগ্ৰ কোচ ৰাজবংশী জনগোষ্ঠী এতিয়া গোটেইখিনি কথা বুজি উঠিছো যে আমাক ভাৰত চৰকাৰে অসম চৰকাৰে বাৰম্বাৰ আমাক প্ৰতিশ্ৰুতি দি আমাক প্ৰতাৰণা কৰি আহিছে গতিকে
আজিৰ এই মানে কি কয় কলা দিৱসৰ জৰিয়তে অসমতে এটা ভাৰত চৰকাৰক সকীয়াই দিব বিচাৰো অতি শীঘ্ৰে আমাক জনজাতিকৰণ প্ৰদান কৰক অতি শীঘ্ৰে ক্ষমতাবোৰ ৰাজ্য প্ৰদান কৰক অন্যথা কিন্তু কোচ ৰাজবংশী ৰাইজ জাগ্ৰত হৈ আমি আগন্তুক 26 চনৰ বিধানসভা নিৰ্বাচনৰ আমি যোগ্য প্ৰত্যুত্তৰ দিয়াৰ কাৰণে কিন্তু ঐক্যবদ্ধ হৈছো।